নমস্কাৰ প্ৰথমে মই মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ ডাংবডিৰ খুবেই সুস্বাদু এবিধ ৰেচিপি। সাধাৰণতে আমি ডাংবডি ভাজিয়ে খাওঁ নহয় জানো, আৰু যিকোনো পাচলিয়ে সদায় একেদৰে খাই থাকি আমনি লাগে নহয় জানো। আৰু এই ডাংবডিৰে আমি বিভিন্ন ধৰণৰ ৰেচিপি আমি বনাব পাৰোঁ। আহকচোন আজিনো মই কিদৰে এই ডাংবডিৰ ৰেচিপিবিধ বনাইছোঁ আপোনালোকক তাকে দেখুৱাওঁ। আৰু তাৰ বাবে মই ইয়াতে লৈ লৈছোঁ ডাংবডি, আৰু ডাংবডিখিনি প্ৰথমে মই ভালদৰে ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই ডাংবডিখিনি এনেদৰে কাটি লৈছোঁ। সৰু ডাঙৰ আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে। এতিয়া মই ডাংবডিখিনি এটা বাউলত লৈ ল'লোঁ, আৰু এতিয়া আহক ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। তাৰ বাবে মই গেছৰ ওপৰতে কেৰাহী এখন পাতি দিছোঁ, আৰু তাতে দি দিলোঁ জোখমতে মিঠাতেল। তেলখিনি গৰম হোৱাৰ পিছতে তাতে দিছোঁ মই আধা চামুচ গোটা জিৰা আৰু এটা শুকান জলকীয়া। দিয়াৰ পিছত মই এটা পিঁয়াজ এনেদৰে কাটি তাতে দি দিছোঁ, আৰু ভালদৰে এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আৰু অলপ সময় এনেদৰে ভাজি থকাৰ পিছতে মই ইয়াতে নহৰু আৰু আদা বটা এচামুচ দি দিছোঁ। আৰু নহৰু আদা বটা দিয়াৰ পিছতো এইখিনি কেঁচা গোন্ধটো যোৱালৈকে খুব ভালদৰে অলপ সময় ভাজি থাকিব লাগিব। আৰু অলপ সময় এনেদৰে ভালকৈ ভজাৰ পিছত ইয়াতে মই এটা ডাঙৰ চাইজৰ বিলাহী কাটি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। আৰু বিলাহীখিনি আপোনালোকে পেষ্টটো বনাই দিব পাৰে, কিন্তু পেষ্ট নবনোৱাকৈও ভালদৰে যদি ভাজি থকা হয় এনেও বিলাহীখিনি অলপ সময়ৰ পিছত গলি যাব। আৰু যিকোনো খাদ্য ৰান্ধোতে আমাৰ ভিডিঅ'ত দেখুৱাৰ দৰে 4 মিনিট বা 5 মিনিটতে কেতিয়াও হৈ নাযায় নহয় জানো। আমি ভিডিঅ'ত দেখাবৰ বাবে সোনকালে কৰি দিওঁ। আৰু এইখিনি ধুনীয়াকৈ মোৰ বিলাহীখিনি ভাজ খাই গ'ল, আৰু লগতে মই এতিয়া দি দিলোঁ ডাংবডিখিনি, সোৱাদমতে নিমখ এচামুচ আৰু দি দিলোঁ হালধি পাউডাৰ এচামুচ। দিয়াৰ পিছত এইখিনি পুনৰ মই ভালদৰে 1 মিনিটমান সময় এনেকৈয়ে ভাজি থাকিম। গেছৰ জুইটো কিন্তু মই একেবাৰে কমাই ৰাখিছোঁ, আৰু কম জুইতে এইখিনি ভাজিব লাগিব। আৰু ইয়াতে আপোনালোকে যদি ইচ্ছা কৰে আলু দিব পাৰে, মই পিছে ইয়াত আলু ব্যৱহাৰ কৰা নাই। আৰু অলপ সময় এনেকৈ ভালকৈ ভজাৰ পিছত এতিয়া ইয়াতে মই অকণমান জিৰা গুড়ি দিম। মোৰ পিছে ধনিয়া গুড়ি নাছিলে, কিন্তু মই সেইকাৰণে জিৰা গুড়িয়ে দিছোঁ। ধনিয়া গুড়িও ইয়াতে আপোনালোকে অকণমান দি দিব পাৰে। দিয়াৰ পিছত এইখিনি ভালদৰে মই গোটেইখিনি আকৌ এবাৰ ভাজি ল'লোঁ। ভাজাৰ পিছত এতিয়া মই ইয়াতে দি দিলোঁ গৰম পানী, আৰু পানীটো আপোনালোকে চাই ল'ব। বহুত বেছি পানীও কৰিব নালাগে, অকণমান যিটো ডাঠ নিচিনা হয় তেনেকুৱাকৈ ৰাখিব লাগে। আৰু এতিয়া বাৰু অকণমান আছে, এইখিনি উতলাৰ পিছত অলপ ডাঠ হৈ যাব। ঢাকোনখন মাৰি দিছোঁ, আৰু 5 মিনিটমান সময় উতলাৰ পিছত মই এতিয়া ঢাকোনখন খুলি চাইছোঁ, আৰু এইখিনি ভালদৰে সিজি গৈছে ডাংবডিখিনি। আৰু এতিয়া মই ইয়াতে সৰিয়হ বটা অলপ কৰি লৈছিলোঁ, আৰু সেইখিনি মই ইয়াতে দি দিছোঁ। আপোনালোকে চাই ল'ব, মই ইয়াতে 3-4 চামুচমান হ'ব সৰিয়হ তিয়াই থৈছিলোঁ। তাৰপিছত মই পেষ্টটো বনাই দি দিলোঁ, লগতে দি দিলোঁ 2টা কেঁচা জলকীয়া। আৰু এনেদৰে সৰিয়হ বটা দি দিলে খাবলৈ খুব বেছি ভাল লাগে। আৰু কেঁচা জলকীয়া 2-3টা এনেকৈ পেলাই থৈ দিব, তেতিয়া গোন্ধটো খুব বেছি ভাল লাগে। আৰু এনেদৰে শেষত উতলি থাকোঁতেই মই ইয়াতে ধনিয়া পাত অলপ কাটি দিম। আৰু পানীটো আৰু ইয়াতকৈ বেছি নিদিওঁ, পানীটো জোখৰ হৈছে। আৰু ইয়াতকৈ বেছি পানী বা ইয়াতকৈ বেছি ডাঠ হ'লেও বেয়া লাগিব, ইমানেই জোখটো ঠিকে আছে। আৰু আশা কৰোঁ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পালে এদিন বনাই খাই চাব, আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।